কৃষ্ণ জয় গুরু শঙ্কৰ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তুহাৰি চৰণকু ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম শ্ৰদ্ধাৰ সুধীবৃন্দ আপোনালোকৰ চৰণত আমাৰ সশ্ৰদ্ধ ভক্তি প্ৰণিপাত জনাই পুনৰ এটা গভীৰ বিষয়ৰ আলোচনাৰ মেজলৈ আপোনাক আমি আদৰিছোঁ। আজিৰ এই আলোচনাটো আৰম্ভ কৰিব বিচাৰিছোঁ মাধৱদেৱ গুৰুজনাৰ বিৰচিত লেছাৰী ছন্দৰ এটা অত্যন্ত মননশীল ঘোষাৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। বৃদ্ধ হবে জানা বিষয়ক ভোগ কৰিবাক নপাৰয় ভক্তিহীন বৃদ্ধে তেজিতে সামৰ্থনয় দশন বিহীন কুটা যেন হার চুবাইবে ক নপাৰয় জিভালৰ বৰ কৰি মাত্ৰ চেলে কয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। গুৰুসকল, আমি ইতিমধ্যে মানৱ জীৱনৰ প্ৰথম দুটা অৱস্থা বা কাল ক্ৰমে শিশুৱস্থা আৰু যুৱাৱস্থাৰ কথা আমি আগৰ দুটা ভিডিঅ'ত আলোচনা কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি মনুষ্য জীৱনৰ শেষৰটো কাল বা শেষৰটো অৱস্থা বৃদ্ধাৱস্থাৰ বিষয়ে আমি আজি আলোচনা কৰিব বিচাৰিছোঁ। গুৰুসকল, ব্যক্তিৰ আটাইতকৈ সুন্দৰ সময়খিনিয়ে হৈছে বৃদ্ধাৱস্থা। কিয়নো এই অৱস্থাত শিশুৰ দৰে সন্মুখত বিষয়ৰ আকৰ্ষণো নাথাকে আৰু যুৱকসকলৰ দৰে বিষয়ৰ সংসাৰখনত কামনাৰ সংসাৰখনত উটিভাগি ফুৰিব লগাও নাই আৰু সেই ঢৌসমূহৰ লগত সংঘৰ্ষ কৰিব লগাও নাথাকে। শৰৎকালত যি শান্তি, যি প্ৰশান্তি, যি সুখ, শেৱালিৰ যি সুবাস, বৃদ্ধাৱস্থাত সেই সুখ, সেই প্ৰশান্তি, সেই আনন্দ আৰু সেই সুবাস উপলব্ধি কৰিব পৰা যায়। বৃদ্ধাৱস্থাত জীৱনৰ অভিজ্ঞতাসমূহে পূৰ্ণতা প্ৰাপ্ত হয়। এই অৱস্থাত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্যৰূপী ছয় ৰিপুৰ আক্ৰমণহীন হৈ যায়। এই অৱস্থাত মনতকৈ বিবেকৰ শক্তি বাঢ়ে। বিবেকৰ ৰাজ্য চলে বৃদ্ধা অৱস্থাত। এই সময়ত এজন ব্যক্তিৰ মনলৈ উপলব্ধি আহে জগত কি, সংসাৰ কি, সংসাৰিক সম্পৰ্কবোৰ যে মিছা, পুত্ৰ, পৰিবাৰ, ল'ৰা ছোৱালী, পিতৃ মাতৃ ককাই ভাই, এই সমস্তবোৰেই যে অসাৰ। বৃদ্ধাৱস্থাত এই উপলব্ধি এজন ব্যক্তিৰ মনলৈ আহি যায়। সেয়েহে বৃদ্ধাৱস্থাত মানুহৰ মন শান্ত হৈ পৰে আৰু মানুহৰ মন আকাশত, হৃদয় আকাশত বতাহ, ধুমুহা, কলীয়া ডাৱৰ, বিজুলী ঢেৰেকানিৰ যি সন্ত্ৰাস, যি আক্ৰমণ, যি উপদ্ৰৱ, এই বৃদ্ধ অৱস্থাত হীন হৈ যায় বা নাইকিয়া হৈ যায়। বৃদ্ধাৱস্থাৰ এই মনৰ পৰিৱৰ্তন সকলোৰে ক্ষেত্ৰত সম্ভৱনে বা এই পৰিৱৰ্তন সকলোৰে মনলৈ আহেনে? আমি যি জোকা ঘোষা আমি ইয়াৰ পূৰ্বে মানে আমাৰ আলোচনাৰ পূৰ্বে আমি আলোচনা কৰিছোঁ, কীৰ্তন কৰিছিলোঁ,
এই ঘোষাজোকাত কিন্তু সকলোৰে মনৰ এই পৰিৱৰ্তন আহে বুলি কোৱা নাই। কোনসকলৰ আহে বুলি কৈছে? কেৱল ভক্তিযুক্ত পুৰুষৰহে মনলৈ এই পৰিৱৰ্তন আহে বুলি কৈছে। যিসকলে হৰিৰ চৰণত, ঈশ্বৰৰ চৰণত মনটোক অৰ্পণ কৰিব পাৰে, মনটোক লগাই ৰাখিব পাৰে, সেইসকলৰ মনলৈহে এই পৰিৱৰ্তন আহিব পাৰে। তেওঁ বয়সৰ ফালৰ পৰা বৃদ্ধ হ'ব পাৰে, বয়সৰ ফালৰ পৰা তেওঁ 80 বছৰীয়া হ'ব পাৰে, কিন্তু উপলব্ধিৰ ফালৰ পৰা, জ্ঞানৰ ফালৰ পৰা তেওঁ বৃদ্ধ নহবও পাৰে। যদি তেওঁৰ মনলৈ বৃদ্ধ অৱস্থাটো অবিৰতভাৱে বিষয়ভোগৰ কামনা, বিষয়ভোগৰ ইচ্ছা এইবোৰ যদি তেওঁৰ মনলৈ আহি থাকে, তেতিয়াহ'লে তেওঁ কেৱল বয়সত বৃদ্ধ হৈছে, জ্ঞান বিবেচনা বুদ্ধিৰে তেওঁ কিন্তু 80 বছৰীয়া বৃদ্ধা অৱস্থা তেওঁ লাভ কৰিব পৰা নাই। জীৱৰ এই অৱস্থাটো অত্যন্ত পুতৌজনক। গুৰুজনাই ভক্তিহীন বৃদ্ধৰ এই অৱস্থাটোক দাঁত সৰি যোৱা দাঁতবিহীন এটা কুকুৰৰ লগত তুলনা কৰিছে। দাঁতবিহীন, দশনবিহীন কুত্তাটোৱে কি কৰে যে সিটো মাংস চুবাব পৰা শক্তি তাৰ সামৰ্থ্য নাথাকে, কিন্তু ভোগৰ যিটো ইচ্ছা বা বাসনা বা কামনাটো কিন্তু মনৰ পৰা আঁতৰি নাযায়। সেয়েহে সেই ভতুৱা কুকুৰটোৱে, দাঁতবিহীন কুকুৰটোৱে কেৱল মাত্ৰ হাড়ডালকেই উপৰি চেলেকি পূৰ্বৰ যি বিষয় সুখৰ অভিজ্ঞতা বা সোৱাদ তাক স্মৰণ কৰে। আৰু ভক্তিহীন বৃদ্ধও ঠিক একেই অৱস্থা। ভোগ কৰিব পৰা সামৰ্থ্য নাথাকে, চুলি পকি সৰি হয়, ছাল সুতুৰি পৰে, চকুৱে নেদেখা হয়, হাত ভৰিয়ে কাম নকৰা হয়, তথাপিও কিন্তু মনলৈ বিষয়ভোগৰ চিন্তা, বিষয়ভোগৰ আকাংক্ষা, হেঁপাহ, কামনা কিন্তু অবিৰতভাৱে আহিয়েই থাকে। গতিকে জীৱৰ এই অৱস্থাটো দেখি, বৃদ্ধৰ এই অৱস্থাটো দেখি এতিয়া আমি হাঁহিমেই নে কান্দিমেই? কিছুমানে হাঁহিব আৰু কিছুমানে কান্দিব। এতিয়া আহিলোঁ মনন আৰু চিন্তনলৈ। বৃদ্ধসকলৰ এই অৱস্থা, এই পুতৌজনক অৱস্থা, দুখজনক অৱস্থা বা পৰিৱেশটোৰ সৃষ্টি হ'ল কেনেকৈ? ইয়াৰ আঁৰত কি কাৰণ থাকিব পাৰে? ভালকৈ গুণি চালে, ভালকৈ চিন্তা কৰি চালে, অধ্যয়ন কৰি চালে গম পোৱা যায় যে ইয়াৰ মূলতে হৈছে কাম বাসনা। কামনা বা বাসনা এনে এটা শক্তি যিয়ে জীৱনক চলাব পাৰে, জীৱনক গতি দিব পাৰে আৰু গোটেই জীৱনটোক জোকাৰি যাব পাৰে। এই কামনানো নাথাকে কাৰ, নাছিল কাৰ? এই কামনা আছিল তুলসীদাসৰ, এই কামনা আছিল চুৰদাসৰ। তেওঁলোকেও ডেকা অৱস্থাত অত্যন্ত কামুক আছিল, কিন্তু শেষৰ অৱস্থালৈ অৰ্থাৎ বৃদ্ধা অৱস্থালৈকে কিন্তু তেওঁলোকে নিজক সংযত কৰি কামনাক ব্ৰেক লগাই তেওঁলোকে জীৱনটোক সুন্দৰ কৰিলে, মহানতালৈ তেওঁলোকে উন্নীত কৰিব পাৰিলে। এতিয়া কথা হ'ল কি যে এই কাম বাসনাৰ শাৰীত, কামুকৰ শাৰীত আমি মহামানৱ মহাত্মা গান্ধীকো আমি থৈছোঁ। আৰু মহাত্মা গান্ধীয়ে নিজেই তেওঁৰ আত্মজীৱনীত এই কথা প্ৰকাশ কৰি গৈছে যে তেওঁ কেনেকৈ যুৱাৱস্থাত কাম বাসনাত তেওঁ আসক্ত হ'ব লগা হৈছিল। এই কথা তেওঁ নিজৰ আত্মজীৱনীত প্ৰকাশ কৰি গৈছে। কিন্তু কথা হ'ল কি, এই যে গোস্বামী তুলসীদাস, চুৰদাস আৰু মহামানৱ মহাত্মা গান্ধী, এইসকলৰ এটাই বিশেষতা আছিল যে তেওঁলোকে কেৱল কামনাতে ৰৈ যোৱা নাছিল। পৰৱৰ্তী সময়ত তেওঁলোকে এই কামনাক মহানতালৈ উন্নীত কৰিছিল, এই কামনাক প্ৰেমলৈ উন্নীত কৰিছিল। এই পৰিৱৰ্তনো সম্ভৱ হ'ব কেনেকৈ? এই পৰিৱৰ্তন সম্ভৱ হ'ব হৰিভক্তিৰ দ্বাৰা, হৰিভক্তিৰ মাধ্যমেৰে। এই সাধনা, এই অনুসন্ধান, এই পৰিৱৰ্তন নকৰা বা কৰিব নিবিচৰা ব্যক্তিজনে কামনা ভোগৰ ইচ্ছা ত্যাগ কৰিব নোৱাৰে। 90 বছৰীয়া হৈও বিচনাত ছটফটাই থাকি মৃত্যুৰ সন গণি থকা অৱস্থাটো সেই 90 বছৰীয়া বৃদ্ধজনৰ মনলৈ
কাম ভোগৰ ইচ্ছা কাম বাসনাই তেওঁক ছটাই থাকিব লাগে অৰ্থাৎ তেখেতক শান্তি নিদিয়ে তেনে অৱস্থাত সেই বৃদ্ধজন যেন এতিয়াও যৌৱনতে আছে এতিয়াও যেন সেই কাম বাসনাৰ সাগৰখনতে যেন মজি আছে মনত কামনা কিন্তু শৰীৰত দুৰ্বলতা চাওকচোন কেনে পুতৌ লগা অৱস্থা মনত কিন্তু কামনা আছে কিন্তু শৰীৰত দুৰ্বলতা ইচ্ছা থাকিলেও শৰীৰে কিন্তু নকয় যে কামনা ভোগ কৰিব পাৰিব বিষয় ভোগ কৰিব পাৰিব এনে অৱস্থাত এই অশীতিপৰ বৃদ্ধজনে কি কৰিব কি বুলি নিজক খান্তনা দিব কি বুলি ধৈৰ্য ধৰিব গুৰুজনাই সেইজনৰ কাৰণে মহৌষধ নিৰ্মাণ কৰিলে কি গুৰুজনাই কৈছে বুঢ়া ভাই হৰি গুণ গায়া নাচা কোনো দিনা ধলি শৰীৰৰ পৰয় আউৰ কি বাট চাই আছা বুঢ়া ভাই হৰি গুণ গায়া নাচা সেইজন বুঢ়াক কৈছে কামনাত ছটফটাই থকা সেই বুঢ়াজনক কৈছে যে হৰি গুণ গাই নাচা বুলি কৈছে কীৰ্তনতো শংকৰদেৱ গুৰুজনাই বৈকুণ্ঠ পুৰাণত লিখিছে যিখিনি কথা স্বয়ং কৃষ্ণদেৱ উদ্ধৱক কৈছে মূৰ যশ গায়া যিটো কৰে গীত নিত্য নাহি তাৰ চিন্তা সিটো ভৈল কৃত যিজনে মোৰ গুঞ্জস নাম গুণ গায় আনন্দ কৰে ৰহস্য কৰে সেইজনে নিজৰ জীৱনক কৃতকৃত কৰিব পাৰে গতিকে গুৰুজনাৰ এই মহান উপদেশ আমি পালন কৰিব লাগিব এই আহ্বানলৈ আমি সঁহাৰি জনাব লাগিব আৰু দেহত প্ৰাণ থাকে মানে শৰীৰত বল থাকে মানে আমি ঈশ্বৰ চিন্তনক আমি কেতিয়াও বাদ দিব নালাগিব ঈশ্বৰ চিন্তন আধ্যাত্মিক চিন্তনক পিঠি দিয়া মানেই জীৱনটোক নৰকলৈ পৰ্যবসিত কৰা সেয়েহে আমি সকলোকে এটাই আহ্বান কৰিছোঁ যে বৃদ্ধ অৱস্থাত আমাৰ নাও এটা ডুবু হৈছে এতিয়াও নাও বুৰিলেও কি আমি টিঙৰ পৰা নানামিমনে আমাৰ এই মিথ্যা অহংকাৰ মিছা অহংকাৰ ত্যাগ কৰিবৰ হ'ল আৰু আমি সকলোৱে একত্ৰিত হৈ এটা স্বৰেৰে এটা বাণীৰে সকলোৱে একেলগে ঈশ্বৰক এনেকৈ আমি প্ৰাৰ্থনা কৰোঁ আহক হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ তনু নাও বুৰিয়াখে নাহিকে জ্ঞান ৰাম তনু নাও বুৰিয়াখে নাহিকে ধ্যান কৃষ্ণ সকলোলৈকে পুনৰ সেৱা ভক্তি প্ৰণিপাত জনাই আজি আমাৰ বিষয়টো ইমানতে সামৰিছোঁ জয় গুৰু শংকৰ ধন্যবাদ কৃষ্ণ